Hello everyone, welcome back to my new video. নমস্কাৰ মই নেটি ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। কোমৰক চুটং এয়া ৰাতিপুৱা শুই গা পা ধুই কিনে এয়া ভাত পাতি আছোঁ আৰু এয়া বাহিৰত আৰু এইফালে আজি দেখিছেনে ইমান ধুনীয়াকৈ ৰ'দ ওলাইছে আৰু সেয়া আপোনালোকক অকণমান ভিডিঅ' কৰি দেখাই দিছোঁ আৰু এই কালিৰ ভাত আছিলে সেইকাৰণে মই এনেকৈ থৈ দি আছিলে ঢাকনি মাৰি কিনে আৰু এয়া খাব লৈছোঁ ৰাতিপুৱা কেতিয়াবা ইমান যে ভোক লাগে নহয় সেইকাৰণে এয়া ভাত বনাই আছোঁ আৰু খাই আছোঁ আৰু এয়া ভাত চাত খাই পেলাই এয়া গাছ বইল কৰি আছোঁ আৰু ধুনীয়াকৈ হালধি নিমখ দি কিনে বইল কৰি লৈছোঁ আগতে তাৰপিছতে তেল পিঁয়াজ দি কিনে ভাজিম আপোনালোককো দেখাম আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাব দেই আৰু কোনে কেনেকৈ খাই পাইছে কমেণ্ট এটা কৰি জনাবচোন দেই আৰু ইমান ভাল লাগে গাছ আৰু ইফালে ধুনীয়াকৈ ঔটেঙা ডোখৰকৈ কাটি ল'লোঁ মাছৰ লগত খাবলৈ আৰু গিলাচ ওচৰত লৈ লৈছোঁ ধুনীয়াকৈ এইডালে গোন্ধিম বুলি এনেকৈ ভিতৰত নিসিজে সেইকাৰণে আৰু ঔটেঙাখিনি বুঢ়া হ'লগৈ যে সেইকাৰণে ভালকৈ নিসিজিব বুলি মই সৰুকৈ কাটিলৈ বেয়া পাওঁ আৰু ডোখৰকৈ কাটি কিনে এনেকৈ গোন্ধি কিনে খাম বুলি আৰু এয়া গোন্ধি আছোঁ মই আৰু এইফালে ধুনীয়াকৈ গোন্ধি কিনি উলিয়াই ল'লোঁ আৰু কেমেৰা দূৰ কিনে খুন্দি আছোঁ একেবাৰে গোন্ধা নাখাইছে সেইকাৰণে আগতে খুন্দি লৈ কেমেৰাটো অফ কৰি কিনে আৰু এয়া ধুনীয়াকৈ পানী গৰম হৈ আছে আৰু সেয়া অকণমান সময় বইল কৰি লৈছোঁ আৰু পানীখিনি শুকাই যাব বুলি গাছখিনি আৰু মই ঔটেঙাখিনি দি দিছোঁ গৰম পানী ধুনীয়াকৈ উতলাই লৈছোঁ দেই তাৰপিছতে এয়া ঔটেঙাখিনি দি দিছোঁ আৰু একেবাৰে পিছত মাছখিনি দিম আৰু এয়া ধুনীয়াকৈ উতলিব লাগিব সিজিব লাগিব ধুনীয়াকৈ মিহিকৈ ঔটেঙাখিনি আৰু ইয়াতে মই নিমখ অকণমান দিছোঁ আৰু হালধি বইলত হালধি দি কিনে নাখাওঁ তথাপি মই বগা হ'লে মানে খাই ভাল নালাগে সেইকাৰণে মই অকণমান হালধি দিছোঁ আৰু এয়া ববাই কিনি আনিছিলে 50 টকা আমাৰ গাঁৱৰে বৰ পুখুৰীত মাছ ধৰি আনিছিলে গাঁৱৰে মানুহ আৰু এয়া 50 টকা দি কিনি আনিছে ববাই আমাৰ যে নিজৰ মন যোৱা নাই আৰু চব বস্তু কিনি কিনে খাবলগীয়া হয় আৰু সেয়া ধুনীয়াকৈ উতলি আছে দেখিছেনে ঔটেঙাখিনি ধুনীয়াকৈ উতলি আছে আৰু মই মাছখিনি দি দিম ইয়াতে এইফালে দেখিছেনে মই মাছখিনিও দি দিলোঁ খাই চাই মানে খাং লাগিছে আৰু জিভা পানী পৰিছে আৰু সেইফালে এইটো পিঁয়াজ জলকীয়া ধুনীয়াকৈ দি কিনি এইটো ভাজিলোঁ ভিডিঅ' নকৰিলোঁ দেই ইমান গৰমখনত বুলি সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু সেই সিজাৰ পাছতেই ভিডিঅ' কৰিলোঁ দেই ভিডিঅ'টো ইমানেই আছিলে